Good morning. Amar gargie banaise sah aru rakhiye mane logot helper hui phale ase aru moi ahi koisu etia okonman mangkho ase mangkho randibole bihut mangkho na khale kihor bihu no gargie. Good morning. Laheke bhat khaisa amar sengnangok bhat khwae dile sengnange khaise boil dim aru dali aru kiba bhendi aru alu bhaji মই এটা কৈছো আকাইটো আপনি ভাল গাহৰি মাংস ৰান্ধিবলে বেছি মানে কিবা কিবি কৰি দিব নালাগে আমাৰতো মছলা নাখায় যি অকলে আহে আমালে একদম মছলা নোখোৱা মানুহ আহিব আৰে পাছত ইমডি দুইজনে যে মোক এনেকুৱা গাদ্দাৰি কৰি দিলে কালি ইমান ধুনীয়াকে কৈছে আজি বোলে থাকিব সিহঁতি সৰি থাকিম বুলি নাই কব মই মানে এটা মাক গা ধুৱাবলৈ যাব লাগে বিহু বুলি যে মাক গাটো অকমান ধুৱাই দিবলৈ কৈছে অকলে কোনেও নোৱাৰে নহয় ইমান ডাঙৰ মানুহজনী আৰু ইফালৰ পৰা ইফাল কৰিবে তহঁতি কালি ধুনীয়াকে ক'লে বোলে যাম দেই লগত এজনী মোক কৈছে মদ খোৱা মানুহ নিচিনাকে কেতিয়া কৈছিলো মই বোলে এভলি চাবলৈ কৈছোঁ এভলি চাই কোৱা এভলি চাই কোৱা কেতিয়া কৈছিলো বোলে ঘৰতে খোলাই দিলেও গৈ আহিলে কথাতে সময় নহ'ব আলগত যাবা দিব যাব বোলে আজি আচলতে বিহু বজাৰ যে কয়ো বাৰু কথাটো বজাৰ কৰিবলৈ আছে বোলে এতিয়া মজা মজা মাংসৰে ভাতটো খাই দিম ৰান্ধি হৈ গ'ল আমাৰ আকৌ এগৰাকীয়ে ব্ৰইলাৰ মাংস খাই বুলি কৈছিলোঁ নহয় তাইৰ কাৰণে এনেকৈ ৰান্ধিলোঁ আৰু আমাৰ কাৰণেতো গাহৰি মাংস ৰান্ধিলোঁ গম পায় আৰু এয়া গাৰ্গীৰ কাৰণে গাহৰি মাংস কিনো গাইছে একো বুজি নাই পোৱা দেই মোৰ নিজৰ ছোৱালী যে বেয়া চেয়া নেপাবা সেইকাৰণে আৰু দুইটা ভাজি দি দিছোঁ আৰু দেই ব্ৰইলাৰো পাইছে আৰু গাহৰিও পাইছে অকণমান খাই চোৱা নি নহ'ব আহা জেতুকা জেতুকা দুহাতত জেতুকা আমি এতিয়া জেতুকা ছিঙিম আমাৰ এখেতে কি কৰা নাই চাওক শাক পাচলি অকল খোৱাই নহয় যিবোৰ বস্তু প্ৰয়োজন হয় প্ৰতিটো বস্তু অকণ অকণকৈ হ'লেও মানে আমাৰ ঘৰত আছে আৰু জেতুকা এজোপা তেখেতে নিজে ৰুইছিলে ইমান ধুনীয়াকৈ হৈছে নহয় এজোপাৰে আমি এতিয়ালৈকে ৩-৪ বছৰমান ল'লোৱেই এইবছৰ আকৌ ল'বলৈ একদম লহ পহকৈ লাগি আছে পাতে ভৰ্তি হৈ আছে জেতুকা ল'ব ক'ত লৈ আকৌ পাহৰিলে নহয় যোৱা বছৰ দি দিছিলোঁ কিন্তু এইবিলাকতো আৰু মনত নাই ন গোটেই পেলালা কেলে পেলাইছানো নেপেলাবা আকৌ সন্ধ্যালৈ ল'ম দে দেহা সিহঁত দুজনীক পঠিয়ালৈ অকণমান বজাৰ কৰিবলৈ আহিলোঁ অকণমানি ল'ৰা এটাই মাখিয়তী পাত বিক্ৰী কৰি আছিলে তাৰ পৰাই এই পাতখিনি লৈ ল'লোঁ আগতে আমাৰ ঘৰত আছিলে আজিকালি আকৌ নাইকিয়া হ'ল কেটকুৰি হালধি থেকেৰা এনেকৈ কৰি বজাৰলৈকো কৰিলোঁ আৰু লগতে অলপমান মহৰ দৈ আৰু চিৰা জলপান ল'লোঁ আজিকালি আৰু কৈছোঁৱে নহয় ঘৰত কৰিবলৈ একেবাৰে সময় নাই গতিকে সকলোবোৰ কিনি মেলি হ'লেও বিহু কিন্তু পাতিমেই আৰু বিশেষকৈ বিহু বুলি ক'লে জা জলপানটোতো মেইন হয় ন জা জলপান ল'লোঁ আৰু এতিয়া আমাৰ সোণটোৱে লৈছে কণী 1 প্লেট কাৰণ বহাগৰ বিহু কণী যুঁজ হ'বই দিয়া দিয়া আঁঠুটো দিছে নহয় এইখিনিতে হৈ যাব বজাৰ কৰা বস্তুকেইটা ঘৰতে থৈ পেলাই এতিয়া যাবলৈ লৈছোঁ এওঁ আকৌ একদম শাক পাচলি জলকীয়া নিজেই কৰা যে আমাৰ ঘৰলৈ দি যাবলৈ লৈছে বিহু বুলি বোলে টোপোলা এটা জোঁৱায়েকৰ ফালৰ পৰা শাহুৱেকৰ ঘৰলৈ জন্মৰ ঘৰখন পালোহি যেতিয়া বিহু আহে আগতে মা দেউতাই সমানে পিঠা পনা বনোৱাৰ পৰা কিমান যে জা জলপান ঠিক কৰে সময়বোৰ যে কেনেকৈ বাগৰে এতিয়া সেইজনী মাকে গা ধুৱাবৰ কাৰণে আহিব লগা হৈছে চাওকচোন বয়স আৰু সময়ে মানুহক ক'ৰ পৰা যে ক'লে লৈ যায় আমাৰ চেংনাঙৰ নিচিনাকৈ ৱাও চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে এইপা ইমান ডাঙৰ ডাঙৰ গছে ভাৰ ল'ব নোৱাৰি একদম ভাগি গৈছেগৈ ইমান মৰম লাগিছে বিহুৰ দিনা ইমান কাম হয় তথাপিও মাক গাটো ধুৱাবলৈ বুলি গুচি আহিলোঁ আহি পাইছোঁ মা দুৰ্ঘোৰ টোপনি তেনেকৈ তুলিবলৈও বেয়া লাগিলে বৌয়ে ক'লে বোলে চাহ একাপ খাই লোৱা চাহকাপৰ যে ইমান অনুভৱ এটা কৰি আছিলোঁ নহয় বৰ ভাল লাগিলে লাল চাহ আৰু লগত বুট ভাজি মা কি খাইছা চাওঁ কোনটো দেখুৱাই দিয়াচোন কোনটো এইটো কোনে দিলে মাটোৱে অনাকেইটা এতিয়ালৈ আছিলে জানো মই অনাকেইটা শেষ হ'ল নহয় আকৌ আনি দিম দেই
আমি কেতিয়াবা আহিলোঁ আকৌ তুমি আৰু যিহে হোৱন দিছা নিজৰ পুত্ৰ কন্যাই নিজৰ পিতৃ মাতৃক অৱহেলা কৰিছে কোনোবাই বৃদ্ধাশ্ৰমত থৈছে কোনোবাই পথৰ কাষত ক'ৰবাত পেলাই থৈ আহিছে এনেকুৱা বাতৰি আজিকালি আমি প্ৰায়ে পাওঁ কিন্তু আমাৰ ঘৰত আপোনালোকে দেখিব এখন বিপৰীত ছবি এয়া মাৰ সন্তান নহয় এয়া মাৰ নাতিনী মাৰ নাতি নাতিনী দুইটাই এনেকুৱাকৈ যে মাক আপডাল যত্ন কৰি আছে চেয়াৰখনত যে বহি আছে তাই লেট্ৰিন কৰোৱাই আছে আৰু সেই ৰাধাকৃষ্ণ ফটোখন দেখিছে সেইখন বোলে মায়ে ৱালত আঁৰি দিবলৈ কৈছিলে ৰুমটো বোলে গুলপীয়া কৰি দিব লাগে সকলোখিনি মায়ে বিচৰা ধৰণেই কৰিছে গা ধুৱাই থাকোঁতে সিহঁতৰ লগত এই কথাবিলাককে পাতি আছোঁ কেনেকৈ সিহঁতক কৃতজ্ঞতা জনাম কেনেকৈ সিহঁতক মানে শলাগ ল'ম সঁচাকৈ কেতিয়াবা ভাষাহীন হৈ পৰোঁ গা ধোৱাৰ পৰা আপডাল যত্ন কৰাৰ পৰা প্ৰতিটো সময়তে মাক ভাত খুৱাই দিয়াৰ পৰা সোনকণে যে কিমান কষ্ট কৰিছে বুজাই ক'ব নোৱাৰোঁ মায়ে অক্টোবৰৰ 1 তাৰিখে বোলে নিজৰ বাথৰুমটোত গা ধোৱা আজি বিহুৰ উৰুকা বুলি কিমান দিনৰ মূৰত নিজৰ বাথৰুমটোত সোমাই গা ধুইছে পাৰিছানে তোমালোকে নিয়া মই এইখিনি ঠিক কৰি লওঁ দেই এনেকৈ চকী টকী দি ল'ব লগা হৈছে আমাৰ গাভৰু ছোৱালীয়ে গা পা ধুই একদম ৰঙা স্পৰ্টিং পিন্ধি ধুনীয়া ধুনীয়া হাফ পেণ্ট পিন্ধি একেবাৰে বিন্দাছ এতিয়া বিচনাত অকণমান ক্ৰীম লৈ লোৱা তাৰপিছতে ভৰি হাতে তেল দিয়া হ'ল নি বুমন ভৰি হাতে তেলখন দি লওঁ আকৌ দেই মা দিয়া ভৰিটো দিয়া কাপোৰ ল'লে অকল নহ'ব নহয় নাৰিকল তেল এতিয়া ধুনীয়াকৈ দি দিব লাগিব নাৰিকল তেল ল'লে ভাল লাগে ন বুলি কয় আগতে কি লৈছিলো মা তেল আৰু টেঙা বাবাই যে বনাই দিয়ে যে তেল টেঙা সেইটো ল'লে কি হয় মিহি হয় আকৌ সেইটো কথা চেম্পু ল'লে চেম্পু নেৰে মায়ে ফুট লৈ পেলাই এইটো ফাইনেল লুক বোলে সেইকাৰণে দেখাই দিছা ফাইনেল লুকটো ন মা ঘৰত মাক গা পা ধুৱাই আহি এই মা ঘৰ পালোহি বিহুৰ উৰুকাৰ দিনা সাধাৰণতে মানুহৰ ঘৰত ফুৰিবলৈ নাযায় আমিও অহা নাই ফুৰিবলৈ অহাবাৰকৈ লগো এটা লগাই দিবা কাৰ্টুনটোত চবেই যাতে দেখে আৰু গৈ থাকোঁ ন অ' ডাল চেনি মই তাকে ভাবিছোঁ কিহৰ লাঠি দিছে বোলো চাওঁ ডাল চেনি গছ আমাৰ আছিলে চবে চব বস্তু দিয়ে বিহু বুলি হয় নাই তুমি কিমান ধুনীয়া বস্তুটো দিছা থেংক ইউ দেই আমি আহিলোঁ পিঠা নিবৰ কাৰণে কৈছোঁ মই একেবাৰে সময় নাপাওঁ আৰু এনেকুৱা অসমীয়া মানুহবিলাকে যেতিয়া এনেকুৱা কিবা এটা ব্যৱসায় কৰে বিক্ৰী কৰে তেতিয়া কিন্তু উৎসাহিত অসমীয়া মানুহেই কৰিব লাগিব এইবিলাক হৈছে আমাৰ কৰ্ম সংস্কৃতি থাকি যাবই লাগিব ন ভাইটি ভাইটিয়ে সহায় কৰি দিছে এওঁ থাকে চেপনত বিহু বুলি ঘৰলৈ আহিছে আৰু লগতে মোকো সহায় কৰি দিছে অকণমান তোমালোকলৈ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে আৰু ঘৰত মানুহখিনি গোটেইখিনি বহুত ধন্যবাদ গোটেইখিনি একেদিন লগ পোৱা হয় বৰ ভাল লাগে ন গমগমীয়া হৈ থাকে সময় পালে পাক এটা মাৰিবা আমাৰ বৰফালে তোমালোকৰ ঘৰ পাই নিছোঁ খালি পিঠা এইবোৰেই দিম আৰু অঁ ঠিক আছে যাওঁ দেই আমিও ঘৰ আহি পাইছোঁ এওঁ অকণমান কাপোৰ কানি ইস্ত্ৰি দিবৰ কাৰণে ওলাই গৈছিলে তেওঁ একে সমানে আহি পাইছেহি ল'ৰাৰ লগত গ'লোঁ মই এখেতে আজি যাবলৈ পালে অকলে অকলে উৰুকাৰ আয়োজনটো আমাৰ লগত আপোনালোকৰো একে হৈছে চাগে ন কাৰণ অসমীয়াৰ এই ৰঙালী বিহুটো বৰ হেঁপাহৰ গৰু গা ধোৱাৰ এই নিয়মখিনি যে আগৰে পৰাই এতিয়ালৈকে চলি আছে আৰু গৰু গা ধুৱাবলৈ কি দৰকাৰ হয় সেইখিনিতো আগদিনাই যোগাৰ কৰি থ'ব লাগিব সৰুতে দেউতাহঁতে এনেকৈ যেতিয়া এইবিলাক বনাই থাকে আৰু সন্ধ্যা সময়ত আমি একদম ওচৰতে বহি চাই থাকোঁ পিছদিনাখন গৰু গা ধুৱাবলৈ যাম সেইটো মানে বিৰাট ফূৰ্তি আগদিনাখনৰ পৰা ইমানেই ফূৰ্তি পিছদিনা মানে কোনেও আমাক তুলিব নালাগে আৰু ৰাতিপুৱা একদম আগে সাৰ পাই যাওঁ তাৰপিছতে আমনি কৰি থাকোঁ ব'লক আকৌ গৰু গা ধুৱাওঁগৈ আৰু আগতে আমাৰ ঘৰত যে একদম গোহালি ভৰ্তি গৰু ইমানেই গৰু আমাৰ ঘৰৰ কাষৰ ঘৰৰ চবৰ মানে গোটেই গাঁৱৰ প্ৰতি ঘৰ মানুহৰ একদম এজাক হয় তেতিয়া গৰু গা ধুৱায়ো খুব ভাল লাগে একদম এজাক নহয় একদম চব ফালৰ পৰা আগচি লৈ গৰু গা ধুওৱা হয় তাৰপিছতে এইবিলাক সাল সলনি কৰা হয় সঁচাকৈ এইবিলাক এতিয়া নষ্টালজিক সাৱধান দেই শুন অঁ সাৱধান খালি হিচাপটো তাই নহৈছে আৰু য'তে ত'তে দিছে
কেৰেলাহে দিয়ে সেইটো ভাল পাইছে যে দিবলৈ পাৰিছানে এই নোৱাৰিছা কেনিবা গৈছেগে লাহেকে দেই পাৰিলে পাৰিলে হৈ গ'ল শুন মই জেতুকা পিচিব লৈছো দেহা আজিকালি আৰু পতাত পিছা নহয় কাৰণ আমাৰ ঘৰত পতা নাই মিক্সিতে গতিকে আৰু জেতুকা পিচিবলৈ লৈছো অলপ পিছতে এতিয়া জেতুকা লম দুহাত ৰঙা কৰিম যেহেতু আজি উৰুকা জেতুকা পিচি হৈ গ'ল মিক্সিত দিলে মানে অকণমান পানী দিব লগা হয় যে যদি এনেকৈ চাকনিখনৰ ওপৰত দি দিওঁ নহয় পানীখিনি ধুনীয়াকৈ গুচি যায় তাৰপিছত ল'বলৈ বৰ ভাল হয় জেতুকা ক'ত ল'বা ইয়াত ল'বা জেতুকা ইয়াত ল'বা দেই যোৱা বছৰ একেবাৰে সৰু হৈ আছিলে তাই চাগে একো মনতে নাই তথাপিতো কিবা এটা বুজি পাইছে আৰু জেতুকা ল'বলৈ একদম কেনেকৈ আহিছে এনেকৈ এতিয়া দি দিম দেই এনেকৈ জেতুকা ল'ম ধুনু লাগিব আৰু কোনে ল'ব মা ল'ব আৰু কোনে ল'ব আইতা ল'ব আৰু কোনে ল'ব দেহা গোটেই হাতখনতে দি দিওঁ ন এনেকৈ অকণমান দেৰি থাকিলে হৈয়ে যাব আৰু অকণমানি জানি মই চুনু মুনু জানি এয়া হাত ভৰাই দিয়া সোমাই দিয়া এয়া ৰঙা লাগিছে কিছুমানে কি কৰে জানে টোপনিতে দিয়ে কিন্তু আমাৰ চেংনাঙক আপোনালোকে কি ভাবিছে অকণমান যদি ক্ৰুককে মাত্ৰা দিয়ে সেইটোতে সাৰ পায় জেতুকা লগালে কথাই নাই থাকক এনেকে থাককচোন টোপনি দিবলৈ হলে তেতিয়াও চাগে ইমান গভীৰ টোপনি নহবহে নি এতিয়া ধৰিয়ে থাকিব লাগিব নেকি অকণমান দেৰি অকণমান দেৰি এনেকে থাকিবা দেই আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জনালো ইমান ধুনীয়া লাগিছে আমি চবেই জেতুকা ললো পুৰুষ মহিলা বুলি কথা নাই বিহু বুলি ক'লে জেতুকা ল'ব লাগে নাচনীয়ে লাগিব আমাৰ চবকে লগাই দিব লাগে মুনুৱে মাতি আছে পাপা আহক আকৌ চবে ল'লে এতিয়া আজিলৈ ভিডিঅ'টোৰ পৰা একদম বিদায় লৈ দিওঁ তাৰপিছত আহিম একদম ধুনীয়াকৈ চাহ জলপানৰ সৈতে গৰু বিহু মানুহৰ বিহু সকলোখিনি বিহু যিমানখিনি যেনেকৈ পালন কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সকলো ভালে থাকক কুশলে থাকক আজিলৈ